আজি গুৱাহাটী প্ৰেছ ক্লাবত হিন্দু সুৰক্ষা সেনা আৰু লাচিত থানা থলগিৰিৰ যৌথ সংবাদমেল আয়োজন কৰা হয়। অখিল গগৈক জেহাদী সংগঠনৰ লগত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে হিন্দু সুৰক্ষা সেনা অসমে। ৰাজ্যজোৰা উচ্ছেদ অভিযানৰ প্ৰতি আদৰণি হিন্দু সুৰক্ষা সেনা অসম আৰু লাচিত থানা থলগিৰিয়ে। আজি সংবাদমেলত উপস্থিত থাকে হিন্দু সুৰক্ষা সেনা অসমৰ ফালৰ পৰা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ, সহকাৰী সম্পাদক ভাস্কৰ বৰ্মন, সম্পাদক মিথন দাস, বিত্ত সম্পাদক সপোন বৰ্মন, প্ৰচাৰ সম্পাদক বিপ্লৱ দাস, লগতে লাচিত থানাৰ থলগিৰিৰ ফালৰ পৰা কেন্দ্ৰীয় সভাপতি গগন কলিতা, মুখ্য সচিব অপূৰ্ব বৰুৱা, সহ সচিব ৰাজীৱ কুমাৰ দাস, মুখ্য প্ৰচাৰ সচিব ৰাতুল দাস আদি। চাওক গুৱাহাটীৰ আমবাৰীৰ পৰা বিশ্বজিৎ চাহাৰ এক বিশেষ প্ৰতিবেদন। আজি আমি এটা বিশেষ বিষয় লৈ আজি আমি ইয়াত সংবাদমেল এখন সম্বোধন কৰিছোঁ। বিষয়টো হ'ল বৰ্তমান অসমত ৰাজ্য চৰকাৰৰ দ্বাৰা অবৈধ বেদখল উচ্ছেদ। আমি আজি ইয়াত আমাৰ লগত আছে হিন্দু সুৰক্ষা সেনাৰ সভাপতি মাননীয় কাঞ্চন দেৱনাথ ডাঙৰীয়া, হিন্দু সুৰক্ষা সেনাৰ সম্পাদক মিথুন দাস ডাঙৰীয়া আৰু বিত্তীয় সচিব স্বপন বৰ্মন আৰু আমাৰ লাচিত থানা অসম থলগিৰিৰ সন্মানীয় সহ সচিব ৰাজীৱ ৰাজ দাস আৰু মই নিজেই লাচিত থানা অসম থলগিৰিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি। বিষয়টো এনেকুৱা যে বৰ্তমান ৰাজ্য চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে, তাত আমি লাচিত থানা অসম থলগিৰি আৰু হিন্দু সুৰক্ষা বাহিনী সেনা আমি সম্পূৰ্ণ সমৰ্থন আছোঁ আৰু সম্পূৰ্ণ আমাৰ সহযোগিতা আমাৰ আছে আৰু সম্পূৰ্ণ আমি সহযোগিতা ভৱিষ্যতেও আমি আগবঢ়াই লৈ যাম। বিষয়টো এনেকুৱা, বৰ্তমান প্ৰেক্ষাপটত যি উচ্ছেদ কাৰ্য চলি আছে, একাংশ বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰি আছে। এইটো এটা আমাৰ জাতিটোৰ কাৰণে একেবাৰে লজ্জাৰ বিষয় আৰু এটা ধিক্কাৰজনক কথা। এই উচ্ছেদ অভিযানটো বহু মানুহে ক'ব খোজে যে এইটো বিজেপি চৰকাৰৰ ভোট বেংক সুৰক্ষিত কৰাৰ কাৰণে এইটো উচ্ছেদ অভিযান। গতিকে এই কথাটো সম্পূৰ্ণ মিছা আৰু এই কথাটো সম্পূৰ্ণ ভিত্তিহীন। আপোনালোকে গম পায় 1944 চনত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি ডাঙৰীয়াই এই অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিছিল। 1964-65ত বিমলা প্ৰসাদ চলিহাই উচ্ছেদ অভিযান চলাইছিল। তাৰ পিছতো আমাৰ চৰ্দাৰ সকলোৰে অসমৰ সুসন্তান অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এই অবৈধ বিদেশীসকলক ভেটা দিয়াৰ কাৰণে অসম আত্মাৰক্ষী বাহিনী নামৰ এটা সংগঠন চলাইছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন ঠাইত সেই 44 চনত 1964-65ত উচ্ছেদ অভিযান তীব্ৰ গতিত চলিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ পিছৰ পৰ্যায়ত কিছুমান কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে এই বেদখলকাৰীক অসমত বিভিন্ন ঠাইত সংস্থাপিত কৰিলে। যেনে আপোনালোকে ধৰক 2007 চনত অৰুণাচলৰ পৰা 7 লাখ বিদেশীক বহিষ্কাৰ কৰা হৈছিল আৰু সেই 7 লাখ বিদেশীক দৰঙৰ দলগাঁও আৰু শোণিতপুৰৰ বিভিন্ন অঞ্চলত সংস্থাপিত কৰিছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই। গতিকে এইবিলাকক এই কংগ্ৰেছ দলটোৱে আচলতে ৰক্ষণাবেক্ষণ দি আহিছে। আৰু এটা দুৰ্ভাগ্যৰ কথা, এই কংগ্ৰেছ দলটোৱে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শ গ্ৰহণ কৰিব এৰি তেওঁলোকে জিন্না আৰু ছাদুল্লাৰ আৰু ভাসানীৰ আদৰ্শ গ্ৰহণ কৰিলে। এইটো আমাৰ অসমীয়া জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে আপোনালোকে এই উচ্ছেদত পূৰ্ণ সমৰ্থন আৰু পূৰ্ণ সহযোগিতা আগবঢ়াই যাওক, কাৰণ অসমীয়া জাতি বৰ্তমান নিজৰ ভূমিতে নিশ্চিন্ন হৈ যোৱাৰ পথত, গতিকে আমি অসম চৰকাৰক আমি পূৰ্ণ সহযোগিতা আগবঢ়াই যাম বুলি আপোনালোকৰ চেনেলবোৰৰ যোগেৰে আমি লাচিত থানা অসম থলগিৰি আৰু হিন্দু সুৰক্ষা সেনাই আমি দুৰ্মত পোষণ কৰিছোঁ। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত চৰকাৰে যাতে এই উচ্ছেদ অভিযান বন্ধ নাৰাখে, তাৰ কাৰণে আমি চৰকাৰক আমি কঠোৰ
চৰকাৰে আমি গৰিয়নাৰ কিয় চৰকাৰে বৰ্তমান উচ্ছেদ অভিযান কিয় বন্ধ ৰাখিছে? কাৰণ আপোনালোকে সকলোৱে জানে বৰ্তমান অসমত 65 লাখ অধিক বিঘা ভূমি বেদখলত পৰি আছে। আমাৰ তথ্য মতে চৰকাৰে মাত্ৰ 1 লাখ বিঘা মাটিহে তেওঁলোকে উচ্ছেদ কৰিছে। গতিকে ইয়াত 1 ঘণ্টাও চৰকাৰৰ বহি থকা সময় নাই, 5 মিনিটো বহি থকা চৰকাৰৰ সময় নাই। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এটা সময়ো নষ্ট নকৰিব, এটা সময় নষ্ট নকৰি উচ্ছেদ অভিযান তীব্ৰ গতিত আপোনালোকে চলাই যাওক। আমি বৰ্তমান অসমৰ 3জন ব্যক্তিৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছোঁ। এই 3জন ব্যক্তি জেহাদী নিচিনা সংগঠনৰ লগত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছোঁ। সেই 3জনৰ নাম আমি ক'বলৈ গৈছোঁ: অখিল গগৈ, হীৰেণ গগৈ আৰু হীৰেণ গোহাঁই আৰু মুছলিম সংখ্যালঘু সংগঠনৰ নেতা মুছাব্বিৰ আলী আহমেদ। আমি যেইকেইটা মুছলিম সংগঠনৰ লগত সিহঁতে জড়িত থকা বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ, এই নামকেইটা ক'ব গৈছোঁ: জামাতুল মুজাহিদিন GMB, মুছলিম লিবাৰেশ্যন আৰ্মি, সংযুক্ত মুছলিম লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম, মুছলিম সংযুক্ত লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম, ইছলামিক লিবাৰেশ্যন আৰ্মি অফ অসম, হৰকতুল মুজাহিদিন, হৰকতুল জেহাদ, বিপ্লৱী মুছলমান কামাণ্ডো ইত্যাদি। চৰকাৰে আৰু গৃহ বিভাগে এনাৰ দ্বাৰা এই 3জন ব্যক্তিৰ ওপৰত কঠোৰ তদন্ত কৰাৰ কাৰণে আমি অনুৰোধ জনালোঁ। লগতে বাংলাদেশী দৰদী অখিল গগৈ যি উচ্ছেদস্থলীত গৈ যি উচতনি দিয়াৰ লগতে চুম্মা পাপ্পি যি আৰম্ভ কৰিছে, সেই অখিল গগৈ ডাঙৰীয়াক তৎকালীনভাৱে এইবোৰ নাটক বন্ধ কৰাৰ কাৰণে আমি দাবী জনালোঁ। লগতে ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ প্ৰায় 70 লাখ বিঘা মাটি অবৈধ বাংলাদেশীৰ কবলত আছে। এই 70 লাখে ধৰি আমি উচ্ছেদ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। আৰু সেইদিনা মুছলিম সংখ্যালঘু সংগঠনৰ নেতা মুছাব্বিৰ আলী আহমেদে যি চিএমক যি ভাবুকি প্ৰদান কৰিলে যে অসমৰ অৱস্থা বাংলাদেশতকৈ ভয়ানক হ'ব, শ্বেখ হাছিনাৰ যিটো অৱস্থা হৈছিলে তাতকৈ ভয়ানক এই চিএমৰ হ'ব, তেওঁকো মানে আমি সন্দেহ প্ৰকাশ কৰিছোঁ তেওঁক অতি শীঘ্ৰে চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আগন্তুক দিনত তেওঁৰ ওপৰত আমাৰ তদন্ত চলি আছে। গোটেইখিনি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক আমি অৱগত কৰিম। এটা মানে একদম চিধা কথা কওঁ, এনেকৈ যদি অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ কিছু সদস্যই যদি এনেকৈ যদি খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰি থাকে, তেতিয়াহ'লে কিন্তু 83ৰ দৰে আমি ভয়ানক পৰিৱেশ সৃষ্টি কৰিবলৈ বাধ্য হ'ম। 83 চনত যেনেকৈ কংগ্ৰেছৰ মানুহবিলাকে যেনেকৈ বাৰী পিছে পিছে দৌৰি আছিল জনসাধাৰণৰ ভয়ত, এই জাতিদ্ৰোহী কংগ্ৰেছসকলে যদি এই জাতিৰ যিটো আমাৰ বিপদৰ সময়ত যিটো উচ্ছেদ অভিযান চলি আছে, মই অলপ আগতে কৈছোঁ যে এই উচ্ছেদ অভিযান বিজেপি চৰকাৰে কৰা নাই। আচলতে এই উচ্ছেদ অভিযান 44 চনত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিহঁতে উচ্ছেদ অভিযান চলাইছিল। গতিকে এই উচ্ছেদ অভিযানটো আমাৰ অসমীয়া ৰাইজৰ দাবী, তাহানিৰ পৰাই এই উচ্ছেদ অভিযানৰ দাবী চলি আহিছে। গতিকে এইবিলাকত যদি এওঁলোকে এই কংগ্ৰেছ দল আৰু অখিল গগৈৰ দৰে ধুৰন্ধৰ ব্যক্তিসকলে যদি এই উচ্ছেদ অভিযানত যদি বিধিৰ পথালি দিয়ে, আমি কিন্তু লাচিত থানা অসম দলগিৰি আৰু হিন্দু সুৰক্ষা বাহিনীৰ তৰফৰ পৰা এওঁলোকক কিন্তু আমি পিটন দিয়া হ'ব, পিটন। মানে অখিল গগৈ আচলতে হিন্দু বিৰোধী। আপোনালোকে ইতিমধ্যে গম পাইছে বিভিন্ন সময়ত যে বাংলাদেশৰ পৰা হিন্দু 1 কোটি, 1.5 কোটি, 2 কোটি হিন্দু আহিব। বৰ্তমান যিখিনি অসমৰ সত্ৰৰ ভূমি বা মঠ মন্দিৰ বা চৰকাৰী ভূমি বেদখলমুক্ত কৰি আছে চৰকাৰে, অখিল গগৈয়ে নাটকবাজ আৰম্ভ কৰিছে যে চৰকাৰে আম্বানী আদানীকে মাটি সম্পত্তিখিনি তুলি দিব। তেওঁ সদায় হিন্দু বিৰোধী এক মন্তব্য লোৱা আমি দেখা পাইছোঁ। এইকাৰণে আমি অখিল গগৈ ডাঙৰীয়াক আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে যিখিনি আমি নাম কৈ দিছোঁ সেইখিনি মুছলিম জেহাদী সংগঠনৰ লগত অখিল গগৈ হাত থাকিব পাৰে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেইকাৰণে অখিল গগৈৰ ওপৰত অতি শীঘ্ৰে চৰকাৰে মানে উচিত তদন্ত কৰি তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। এতিয়া অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন টাউন চহৰত যিবিলাক অনা অসমীয়া ভাষাত আমাৰ ছাইনবোৰ্ড বা বেনাৰবিলাক পোষ্টাৰবিলাক লিখা আছিল, সেইবিলাক আমি ইয়াৰ আগতো আমি উচ্ছেদ কৰাৰ কাৰণে আমি যোজনা চলাইছোঁ আৰু সেইবিলাক আমি কিছু ফলপ্ৰসূ আমি হৈছোঁ। আৰু ইয়াৰ পিছতো আমাৰ সাহিত্য সভা আছে, আমাৰ চৰকাৰেও মানে এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা ভাৰত চৰকাৰে ইতিমধ্যে দি থৈ দিছে। গতিকে মই অলপ আগতে কৈছোঁ আপোনাক যে অসমীয়া ভাষা ইমান থুনুকা ভাষা নহয়। অসমীয়া ভাষা বহু হাজাৰ বছৰ পুৰণি। বেংগলীবিলাকে কৈ আছে যে আমাৰ আলমদে অসমীয়া ভাষা উৎপন্ন হৈছে, গতিকে বঙালী ভাষাতকৈ অসমীয়া ভাষাটো প্ৰায় 5000 বছৰ পুৰণি অসমীয়া ভাষা। গতিকে মই অলপ আগতে কৈছোঁ অসমীয়া ভাষা নিজৰ শক্তিৰে বৰ্তি আছিল আৰু বৰ্তি থাকিব।
ভৱিষ্যতেও বৰ্তি থাকিব অসমীয়া ভাষা আৰু অসমীয়া ভাষা বৰ্তাই ৰখাৰ দায়িত্ব আৰু অসমৰ খিলঞ্জীয়া ৰাইজৰ আৰু কোনোপধ্যেই অসমৰ খিলঞ্জীয়া ৰাইজে নিজৰ মাতৃভাষাটো এৰি নিদিয়ে এতিয়া আপোনাৰ কথাটো অকণমান ধৰিব পাৰিছোঁ যি অসমত বিভিন্ন মাধ্যম ইংৰাজী মাধ্যমৰ স্কুল কলেজ হৈছে কিন্তু এতিয়া মানে বৰ্তমান এই মানে পৰিস্থিতি খাপ খুৱাবলৈ বহুতে ইংৰাজী মাধ্যমত ল'ৰা ছোৱালী এডমিশ্যন দিছে আৰু এটা কথা আপোনালোকে সকলোৱে অৱগত বৰ্তমান আজিকালি সৰ্বভাৰতীয় পৰীক্ষাবিলাকত সকলো মানে ইংৰাজী ভাষাটো নহ'লে নচলে যিহেতুকে ইংৰাজী ভাষাটো বিশ্ব ভাষা গতিকে ইংৰাজী ভাষাটো নৰ্থ ইষ্টত এতিয়া ধৰা নাগালেণ্ড অৰুণাচল মিজোৰাম সেইবিলাক ৰাজ্যৰ মানুহে ইংৰাজী ভাষা নিজেই কয় কিন্তু তেওঁলোকে মানে নিজৰ মানে এতিয়া অৰুণাচলী ভাষা নাগা ভাষা তেওঁলোকে এৰি দিয়া নাই গতিকে আমাৰ ইংৰাজী ভাষাত শিক্ষাটো কি আপত্তি আছে ইংৰাজী ভাষা হিন্দী ভাষা শিক্ষাত আমাৰ আপত্তি নাই কিন্তু আমাৰ যিটো আমাৰ নিজা ভাষা আইৰী মুখৰ ভাষা অসমীয়া ভাষা সেইটো আমি কোনোপধ্যে আমি ভৱিষ্যতে এৰি নিদিওঁ আৰু অনন্ত কাললৈ মই কোৱাৰ দৰে নিজৰ শক্তিৰে অসমীয়া ভাষা জীয়াই থাকিব তেওঁলোক বিদেশী মূলৰ সংগঠন তেওঁলোকেতো বিদেশীক ৰক্ষণাবেক্ষণ দিবই গতিকে আমচুক যদি আমাৰ জনসাধাৰণৰ লগত আমচু বিচাৰি আছে তাৰমানে দ্বিতীয় শৰাইঘাটৰ ৰণ হওক অসমত আমিও কিন্তু দ্বিতীয় শৰাইঘাট ৰণ কৰাৰ কাৰণে বৰ্তমান আমি সাজু খিলঞ্জীয়া ৰাইজ গতিকে আমচু আমাৰ মনত ক্ষেত্ৰত আমি ঘূৰি এটা কথা কওঁ আমি আমাৰ এটা মনতে মানে বিৰাট দুখ লাগি থাকে মাজে মাজে যি মানে আমাৰ কিছুমান এই মানে সংবাদ মাধ্যমে মানে ইলেক্ট্ৰনিক মিডিয়াই হওক বা ছপা মাধ্যমেই হওক তাৰমানে আমচুৰ কথা বেছিকৈ লিখি থাকে টকশ্ব'বিলাকত ইলেক্ট্ৰনিক মিডিয়াই আমচু আৰু এই বহিৰাগতৰ বিধায়কবিলাক বহুৱাই তাত টকশ্ব'ত আৰু বহুৱাই তেওঁলোকৰ মানে মন্তব্যবিলাক অসমীয়া বিৰোধী মন্তব্যবিলাক আমাৰ ৰাইজক শুনায় এইটো কিন্তু আমি সংবাদ মাধ্যমকো আহ্বান জনাইছোঁ যে আপোনালোকে এই UDFৰ বিধায়কবিলাকক এই বিদেশী মূলৰ আমচু সংগঠনক টকশ্ব'ত আনি কিয় বহায় এইখন অসম হয় এইখন খিলঞ্জীয়াৰ অসম হয় ইয়াত কিয় হয় বিদেশী মানুহক আপোনালোকে টকশ্ব'ত আৰু এই সংবাদ মাধ্যমবিলাকত গতিকে আমি এইটো কোনো মনে সহ্য নকৰোঁ হুইছে আমচু কোনো নহয় সেই মানে আমাৰ ৭১ চনত যেনেকৈ মানে বিদেশী আমি খেদিছিলোঁ মানে মোগলক প্ৰশ্ন কৰিছিলোঁ ১২০৫ চনত যেনেকৈ পৃথিৱী কামৰূপ ৰাজ্যত বক্তিৰ খিলজিৰে ১০০০ খণ্ড পথ কৰিছোঁ সেইবিলাক তেজ আমাৰ এতিয়াও আছে গতিকে আমি সম্পূৰ্ণ আমি সাজু আমচুৰ লগত যুদ্ধ কৰাৰ কাৰণে গতিকে আমচুক আমি সকীয়াই দিছোঁ যে অসমৰ মাটিত থাকি তোমালোকে বেছি দাদাগিৰি দেখাবা অসমৰ মাটিত কাৰণ আমাৰ ভূমি হয় অসম তোমালোক যে বিদেশী আমাৰ তথ্য আছে ৯০ বছৰ আগত তোমালোকৰ পূৰ্বপুৰুষ কিছুমান আহিছিল অসমত ৯০ বছৰ আগত গতিকে আমি আমচুক আমি আমাৰ মনত কোনো ফেক্টৰ নহয় ৯০ বছৰ মানে আপোনালোকক মই কৈছোঁ 1936ত প্ৰথম আৰম্ভণি মিয়াৰ অসমত তেওঁলোকক ইয়াত ব্ৰিটিছে আনা বুলি নামত কয় এইবিলাক তেওঁলোক কংগ্ৰেছে আনিছে ভোট বেংকৰ কাৰণে প্ৰথম চাটুল্লাই আনিছে ভাসানী আনিছে এইবিলাকক গতিকে অসম আন্দোলনটো এনে হোৱা নাছিল গতিকে এতিয়া কিছুমানে অসম আন্দোলনটোকে মানে অস্তিত্ব নেশ্চত কৰিব বিচাৰি আছে গতিকে এইটো আমি হ'বলৈ নিদিওঁ কোনোপধ্যে কাৰণ আমাৰ জাতিৰ ৰক্ষাৰ কথা আছে আমাৰ জাতিটো বাচিব লাগিব গতিকে জাতিক বচাব লাগিলে আমি দৰকাৰ হ'লে আমি কাৰোবাৰ লগত হেণ্ড টু হেণ্ড হ'লেও যুদ্ধ কৰিব লগা বা পৰিৱেশ সৃষ্টি হ'ব পাৰে অসমত গতিকে কংগ্ৰেছে আৰু সেইটোকে ভাবিছে নেকি যে তেওঁলোক অসমৰ মেইন বুলি আৰে তেওঁলোকৰ এই পূৰ্বপুৰুষসকলে কংগ্ৰেছৰ তোমালোকে গম পোৱা ৮৩ চনত হিতেশ্বৰ শইকীয়া ৮৩ চনত ইন্দিৰা গান্ধী আন্দোলনৰ সময়ত দলগাঁৱত আহি তেওঁ মিটিং কৰি ইন্দিৰা গান্ধী তাত কিমান মানুহক ঘৰ বনাই দিলে টিং দিলে খোৱা ভাত কাপোৰ দি গ'ল ইন্দিৰা গান্ধীয়ে তাতে বিদেশীবিলাকক সংস্থাপন কৰি তাৰপিছত ১৯৯৩ চনত হিতেশ্বৰ শইকীয়াই ১৯৯ পৰিয়ালক তাতে ঘৰ মাটি দিলে একোটা পৰিয়ালক ৫ বিঘাকৈ মাটি দিছিল ২০০৭ চনত তৰুণ গগৈ মাটি দিছিল তাত অৰুণাচলৰ পৰা বিদেশীবিলাক অহাৰ পিছত আৰু এতিয়া তেওঁলোকৰ দপদপনি এতিয়া উচ্ছেদৰ সময়ত তেওঁলোকৰ আৰু দপদপনি গতিকে এইবিলাক আমি সহ্য নকৰোঁ ধন্যবাদ অসমীয়া ভাষা এনেকুৱা থুনুতা ভাষা নহয় অসমীয়া ভাষা কোনোবাই যে কৈ আছে যে অসমীয়া ভাষা আমি যদি লোকপিয়লত নিলিখোঁ অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ'ব এইটো মিছা কথা ২০১১ চনৰ লোকপিয়লত বাঘবৰ আৰু কলগেছিয়াত 99% মিয়াই বেংগলী ভাষা লিখিছে বংগালী ভাষা লিখিছে লোকপিয়লত আৰু অল অভাৰ আছামত যিবিলাক বেংগলী মানুহ আছে মুছলমান বেংগলী আছে তেওঁলোকৰ 52% বেংগলী ভাষা লিখিছে গতিকে ক'ত তেওঁলোকে অসমীয়া ভাষা লিখিলে আৰে অসমীয়া স্কুলত পঢ়িলে বা ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িলে ইংৰাজী ভাষী হৈ নাযায় আৰু অসমীয়া মাধ্যমত পঢ়িলে অসমীয়া মানুহ হৈ নাযায় গলত গামোচাখন ল'লে অসমীয়া মানুহ হৈ নাযায় গতিকে আমচুৰ এইবিলাক ভুল বক্তব্য এই মিয়াবিলাকৰ এইবিলাক ভুল বক্তব্য অসমীয়া ভাষা আজি ৯০০০ বছৰ বয়স অসমীয়া ভাষা নিজৰ শক্তিৰে বৰ্তি থাকিব আৰু বৰ্তি আছিল আৰু অনন্ত কাললৈ নিজৰ শক্তিৰে অসমীয়া ভাষা বৰ্তি থাকিব ধন্যবাদ
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916